সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি প্ৰস্তুত কৰিছিলোঁ আটাৰ লাডু। এই আটাৰ লাডুটো মই প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰিছিলোঁ, কিন্তু খাবলৈ সোৱাদ লগা হ'ল আৰু সম্পূৰ্ণকৈ প্ৰস্তুত কৰিব পাৰিলোঁ। এই আটা লাডু বনাবলৈ প্ৰথমতে এয়া কেৰাহীখন গৰম কৰি তাতে 3 চামুচ ঘিউ দিলোঁ। খিনি আটাটোৰ জোখত ল'ব লাগে। মই ইয়াত আটা লৈছোঁ এবাটি 250 গ্ৰামমান ৰঙা আশীৰ্বাদ আটাটো লৈ পেলাই এয়া ভাজি ল'লোঁ। এই আটাখিনি ভাজোঁতে একদম জুইকুৰা কম হ'ব লাগে, যাতে কেৰাহীখনত লাগি নধৰে। এয়া লাহে লাহে ভাজি আছোঁ। প্ৰায় 10-15 মিনিটমান সময় কম জুইত ভাজিছোঁ। ভাজোঁতে ইয়াৰ ৰংটো একদম ধুনীয়াকৈ ৰঙা নিচিনা হ'ব লাগিব আৰু হেতাখনতো কেৰাহীখনতো একেবাৰে অকণমানো লাগি থাকিব নালাগিব। এয়া একেবাৰে ফৰফৰীয়া হৈ গৈছে, লগতে এটা ধুনীয়া আটা ভজা আৰু ঘিউৰ ধুনীয়া এটা গোন্ধ আহিছে। এইখিনি চব প্ৰায় 10-15 মিনিটমান সময় মই কম জুইত ভাজিলোঁ আৰু এতিয়া এইটো গেছটো অফ কৰি লৈ মই কেৰাহীখনত আকৌ 1 মিনিটমান সময় ভাজি দিছোঁ। সেয়া হৈ গৈছে। এতিয়া মই কেৰাহীখনৰ পৰা এখন কাঁহী লৈ, ষ্টিলৰ কাঁহী লৈ এইখিনি কাঢ়ি ল'লোঁ আৰু ইয়াতে অকণমান এতিয়া ঠাণ্ডা হ'বলৈ দিম। একদম গৰমে গৰমে নহয়, অলপ যিটো ধোঁৱা ওলাই থকা ভাৱ সেইটো যাবলৈ দিম। এইফালে আকৌ সেই গৰম হৈ থকা কেৰাহীখনতে অকণমান কাজু, প্ৰায় 7-8টামান কাজু ভাঙি পেলাই দি দিছোঁ। এয়া অকণমান ভাজি ল'ম। এনেও আপোনালোকৰ ৰঙা বাদামটো দিব পাৰে, লগতে গমো ভাজি ল'ব পাৰে। মোৰ গম নাছিলে, সেইকাৰণে মই কাজু কেইটামানকে ইয়াত যোগ কৰিম। এইখিনি এতিয়া মৰমৰীয়া হ'ল, তাৰপিছত কেৰাহীখনত থৈ ইয়াতে ভাঙি ল'ম। এয়া মোৰ এইখিনি অকণমান ঠাণ্ডা হৈছে আৰু এয়া যিমানখিনি আটা লৈছিলোঁ 250 গ্ৰাম, সিমানখিনি চেনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। তাৰপৰা ভাজি লোৱা কাজুকেইটাও ইয়াতে যোগ কৰিলোঁ। এতিয়া হাতেৰে মোহাৰি দিম আৰু হাতত অকণমান ঘিউ লগাই লৈ এইখিনি তিতা তিতা ভাৱটো যেতিয়া আহিব তেতিয়াই মই লাড়ু বনাই যাম। এয়া প্ৰথমতে কিন্তু অকণমান মোৰ কষ্ট হৈছিলে লাডুকেইটা সানোতে। তাৰপিছত এয়া হাতেৰে মোহাৰি যেতিয়া তিতা নিচিনা ভাৱ এটা হ'ল আৰু আটাৰ যিটো আঠা, সেই আঠাটোৱে চেনিৰ আঠাৰে খুব সুন্দৰকৈ লাডুকেইটা বান্ধিব পৰা হয়। মই আটা একদম কমকৈ লৈছিলোঁ, কাৰণ মই এবাৰ প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰিছোঁ, সেইকাৰণে নুঠিব বুলি ভয় লাগিছিলে। এয়া ধুনীয়াকৈ হৈ গ'ল। গোটেইখিনি আটাৰ লাডু বনাই ল'লোঁ। কাৰোবাৰ ঘৰত এই লাডুটো খাবলৈ দিলে খাই বহুত ভাল পাওঁ, কিনা লাডুটোতকৈ। সেইকাৰণে সদায় বনাম বুলি ভাবোঁ। আজিয়ে সুবিধা পাওঁতে বনাই ল'লোঁ। এয়া মোৰ প্ৰায় 25টামান আটাৰ লাডু ওলালে। এইখিনি বনাবলৈও কিন্তু বহুত সহজ আৰু জোখটো যদি হয় তেতিয়াহ'লে আপোনাৰ কাৰণে একেবাৰে সহজ হ'ব। এইখিনি মোৰ লাডু প্ৰস্তুত হৈ গ'ল। যিসকলে আটাৰ লাডু প্ৰস্তুত কৰা নাই, এই পদ্ধতিৰে প্ৰস্তুত কৰক। সঁচাকৈ খাবলৈ খুবেই সোৱাদ হয় আৰু বহুতে ইয়াত বহুত বস্তু যোগ কৰে, তেতিয়া আৰু বেছি সোৱাদ হয়। যিখিনি শুকান ফল পায় আপোনালোকে যিমান পাৰে সিমান ইয়াত যোগ কৰিব পাৰে। এইখিনি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। পুনৰ এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ।